নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক কলম নকৰি প্ৰভুৰ নাম লৈ ধনু ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাকে টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকলক জুলাই মাহৰ আৰম্ভণিতে আপোনালোকৰ অন্তৰ একেবাৰে কাষৰ ব্যক্তিৰ লগত যাক আপোনালোকে খুব ভাল পায় আৰু যিজনে আপোনালোকৰ মূল্য যথেষ্ট বুজি পায়, আপোনালোকক যিজনে যথেষ্ট আদৰ সাদৰ কৰে, তেনে ব্যক্তিৰ লগত এক মধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। কাৰোবাৰ ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে আপোনাৰ বহুদিনৰ আগতে বিচ্ছিন্ন হোৱা বন্ধুৰ লগত এই সময়ছোৱাত হয়তো পুনৰ মিলন হ'ব পাৰে, নতুবা কোনোবাই যদি পূৰ্বতে কাৰোবাৰ লগত প্ৰেমৰ নতুবা ব্যক্তিগত সম্পৰ্কত আছিল আৰু সেই ব্যক্তিজনৰ লগত পূৰ্বতে যদি আপোনাৰ ব্ৰেকআপ হৈছিল, তেন্তে এই সময়ছোৱাত হয়তো সেই ব্যক্তিজনৰ লগত উক্ত ব্যক্তিজনৰ লগত আপোনালোকৰ হয়তো পুনৰ মিলন হ'ব পাৰে। মাহৰ প্ৰথম ভাগত আপোনালোকে নিজৰ অন্তৰ কাষৰ ব্যক্তিৰ লগত, নিজৰ পৰিয়ালবৰ্গৰ লগত, নিজৰ বন্ধুবৰ্গৰ লগত ভালদৰে এনজয় কৰা এক মধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ জৰিয়তে আপোনালোকৰ নিজৰ মাইণ্ডছেট যথেষ্ট পজিটিভ হৈ পৰিছে। ক'বলৈ গ'লে মাহৰ প্ৰথম ভাগত আপোনালোকে মানসিকভাৱে যথেষ্ট সুখ শান্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ জৰিয়তে আপোনালোকে নিজৰ কেৰিয়াৰত সম্পূৰ্ণকৈ মনোযোগ দিবলৈও সক্ষম হৈছে। চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত বহুতে হয়তো নতুনকৈ চাকৰি লাভ কৰিব পাৰে, নতুবা চাকৰিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেণ্ট হ'ব পাৰে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকক যথেষ্ট ৰিস্ক লোৱাও দেখিবলৈ পোৱা গৈছে। সি যি কি নহওক, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মাহৰ শেষৰ ফালে আপোনালোকে অধিক টকা পইচা উপাৰ্জন কৰা, আপোনালোক লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে কোনো কোনো ক্ষেত্ৰত যিসকলে বেপাৰ বাণিজ্যত হাই ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট নতুবা অন্যান্য কোনোবা চ'ৰ্চত হাই ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে, তেওঁলোকে কিন্তু মাহৰ 15 তাৰিখলৈকে এই ক্ষেত্ৰত বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই। 20 তাৰিখৰ পিছত যদি আপোনালোকে হাই ইনভেষ্টমেণ্ট কৰে, তেতিয়া নিশ্চয় আপোনালোকে অধিক টকা পইচা ভৱিষ্যতৰ দিনত উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে শিক্ষাৰ্থীসকলে এই মাহত যথেষ্ট দূৰদৰ্শী হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে নিজৰ ৰিজাল্ট কেনেকৈ আৰু ভাল কৰিব, আপোনালোকে পৰীক্ষাত আৰু কেনেকৈ ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব, সেইলৈ আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া, কনচেনট্ৰেট কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে। এই মাহত ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে আপোনালোকে নিজৰ ফেমিলি ছাপৰ্ট লাভ কৰিবলৈ সক্ষম হৈছে, নিজৰ পিতৃ মাতৃ লগতে আপোনালোকৰ যদি কনিষ্ঠ বা জ্যেষ্ঠ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ লগতেও এই মাহত মধুৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকৰ বন্ধুবৰ্গও এই মাহত আপোনালোকক বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈও আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। কোনো কোনো ক্ষেত্ৰত আৰ্থিক দিশত ধনু ৰাশিৰ জাতক জাতিকাসকলক এই মাহত হয়তো আপোনালোকৰ বন্ধুবৰ্গও যথেষ্ট সহায় কৰিব পাৰে। লগতে আপোনালোকৰ যদি নিজা সন্তান আছে, আপোনালোক যদি এজন অভিভাৱক, তেন্তে এই মাহত আপোনাৰ সন্তানে হয়তো কোনোবা দুষ্ট চৰিত্ৰৰ লোকৰ সংগতো পৰিব পাৰে, নতুবা আপোনাৰ সন্তানৰ মাজত হয়তো কিবা বদ অভ্যাসো গঢ়ি উঠিব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকৰ সন্তানে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত হয়তো বিশেষ গুৰুত্ব নিদিব পাৰে। গতিকে এই মাহত আপোনাৰ সন্তানৰ প্ৰপাৰ গাইডেন্সৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে। এই মাহত আপুনি যিমান পাৰে আপোনাৰ সন্তানৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে থিয় দিবলৈ চেষ্টা কৰক, নতুবা আপোনাৰ সন্তানৰ ভৱিষ্যতৰ দিনকেইটা যাতে আৰু সুনিশ্চিত হয়, ভৱিষ্যতৰ দিনত তেওঁ যাতে অধিক উন্নতি কৰিব পাৰে, সেই বিষয়ে কিন্তু দকৈ চিন্তা কৰিলে ভাল হয়। লগতে
যিসকলে লিগেল মেটাৰ্ছত অৰ্থাৎ কোৰ্ট কাছাৰীৰ মোকদ্দমাত ইমান দিন ইনভলভ হৈ আছে তেওঁলোকে এই ক্ষেত্ৰত মাহৰ শেষৰ ফালে যথেষ্ট ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে অৱশ্যে কোৰ্ট কাছাৰীৰ মোকদ্দমাৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ যথেষ্ট টকা পইচা খৰচ হলেও আপোনালোকে কিন্তু এক ফ্ৰুটফুল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলক বিশেষ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই কিন্তু এই মাহত আপোনালোকৰ ৱৰ্ক লেভেল কঠোৰ পৰিশ্ৰম বাঢ়ি যোৱাৰ বাবে নিজৰ কৰ্মক্ষেত্ৰত আপোনালোক অত্যন্ত ব্যস্ত হৈ থকাৰ বাবে হয়তো আপোনালোকৰ সৰু সুৰা শাৰীৰিক সমস্যা হ'ব পাৰে কি নহওক এই মাহত আপোনালোকে টোপনি ভালদৰে যাবলৈ চেষ্টা কৰিব নিজৰ দেহাটোক ভালদৰে আপোনালোকে ৰিলেক্স কৰিবলৈ আৰাম দিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ শাৰীৰিক অসবাতসমূহ দূৰ হ'ব শাৰীৰিকভাৱে আপোনালোকে যথেষ্ট সুস্থ অনুভৱ কৰিব লগতে এই মাহত আপোনালোকে নিজৰ ফিজিকেল ফিটনেছৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে বহুতো ধনুৰাশিৰ জাতক জাতিকাই নতুনকৈ যোগা মেডিটেশ্যন প্ৰেক্টিচ কৰাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতে হয়তো নিজৰ স্কিনৰ নিজৰ চুলিৰ যথেষ্ট যত্ন ল'ব পাৰে লগতে বহুতে এই মাহত নিজৰ ডায়েট চাৰ্টৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু এই প্ৰেমৰ সম্পৰ্ক যদি বহুদিনীয়া তেন্তে এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত হয়তো এক সিদ্ধান্ত ল'ব পাৰে বহুতে হয়তো নিজৰ অভিভাৱকক নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰিব পাৰে লগতে এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত আৰু ষ্টেবিলিটি আনিবৰ বাবে অৰ্থাৎ নিজৰ কৰ্মৰ জৰিয়তে ভৱিষ্যতৰ দিনকেইটা আপোনালোকৰ যাতে আৰু সুনিশ্চিত হয় আৰ্থিকভাৱে আপোনালোকে যাতে আৰু স্বাৱলম্বী হয় সেইলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে যাতে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ যদি প্ৰেম বিবাহ হয় তেন্তে আপোনালোকে যাতে বেলেগৰ আগত একো হাত পাতিবলগীয়া নহয় অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ সফলতা পাবৰ বাবে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে এটা সাকসেসফুল ফিউচাৰ পাবৰ বাবে এই মাহত যথেষ্ট কষ্ট কৰা আৰু দকৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে নতুনকৈ প্ৰেমত পৰিছে এই মাহত আপোনালোকৰ জীৱনলৈ যদি নতুন ব্যক্তিৰ আগমন হয় তেন্তে সেই ব্যক্তিজনৰ বায়োডাটা সেই ব্যক্তিজনৰ সবিশেষ আপোনালোকে ভালদৰে জানিবলৈ চেষ্টা কৰিব কিয়নো কোনোবা অসৎ চৰিত্ৰৰ ব্যক্তিৰ প্ৰভাৱতো এই মাহত কোনোবা ধনুৰাশিৰ জাতক জাতিকাই হয়তো পৰিব পাৰে যিজনে আপোনালোকৰ লগত মেন্টেল বা ইমোশনাল ষ্ট্ৰং বন্ডিং স্থাপন কৰিবৰ বাবে চেষ্টা নকৰিব পাৰে আৰু সেই ব্যক্তিজনে আপোনালোকক কেৱল ফিজিকেল এট্ৰাকশ্যনৰ কাৰণেহে আপোনালোকৰ শাৰীৰিক সৌন্দৰ্যৰ কাৰণেহে আকৰ্ষণৰ কাৰণেহে কাষ চাপিবলৈ হয়তো চেষ্টা কৰিব পাৰে অৰ্থাৎ আপোনাৰ প্ৰতি সেই মানুহজনৰ সেই ব্যক্তিজনৰ হয়তো ভাল মনোভাৱ নাথাকিব পাৰে গতিকে প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰেমিক বা প্ৰেমিকাক বাছনি কৰাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সাৱধান হ'ব লগতে যিসকল বিবাহিত এই মাহত আপোনালোকৰ সম্পৰ্ক নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত মোটামুটি ঠিকে থাকে থকা দেখিবলৈ পোৱা গৈছে যদিও এই সময়ত হয়তো আপোনালোকে সৰু সুৰা আৰ্থিক সংকটত পৰিব পাৰে অৰ্থাৎ বৰ্তমানৰ দিনত আপোনালোকে জীৱনত যিমানখিনি হয়তো সা সুবিধা বিচাৰিছে আৰ্থিকভাৱে আপোনালোকে সিমানখিনি সুনিশ্চিত কৰিব নোৱাৰাৰ বাবে আপোনালোকে হয়তো কিছু চিন্তাত পৰিব পাৰে কিন্তু আপোনালোকক নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাই দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো উচ্চ শিক্ষাৰ বাবে বহু দূৰলৈ যাব পাৰে দূৰণিত থকা কোনোবা ভাল শিক্ষানুষ্ঠানত এই মাহত হয়তো তেওঁলোকে এডমিশ্যন পাব পাৰে উচ্চ শিক্ষাৰ বাবে হায়াৰ ষ্টাডিজৰ বাবে এই মাহটো ধনুৰাশিৰ জাতক জাতিকাৰ যথেষ্ট শুভ মাহ বুলি ক'ব পাৰি এই মাহত ক'বলৈ গ'লে আপোনালোকৰ নলেজ আপোনালোকৰ জ্ঞান যথেষ্ট বাঢ়িব আপোনালোক যথেষ্ট এই মাহত ঈশ্বৰ বিশ্বাসীও হৈ পৰিব আপোনালোকে নিজৰ জ্ঞানৰ জৰিয়তে নিজৰ আচাৰ ব্যৱহাৰ নিজৰ বক্তৃতা নিজৰ বাণীসমূহৰ জৰিয়তে এই মাহত কিন্তু বহুতক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ অনলাইনতে হওক নতুবা অফলাইনতে হওক ফ্ৰেণ্ড ফলোৱাৰ্ছ কিন্তু যথেষ্ট বাঢ়িব এই মাহত আপোনালোকৰ ক'বলৈ গ'লে সামাজিক মৰ্যাদা অক্ষুণ্ণ থাকিব লগতে এই মাহত আপোনালোকৰ দূৰ ভ্ৰমণো হ'ব পাৰে বহুতৰ হয়তো এই মাহত বিদেশ ভ্ৰমণো হ'ব পাৰে ভ্ৰমণৰ ক্ষেত্ৰত এই মাহত আপোনালোকে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই লগতে এই মাহৰ বাবে ধনুৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে আপোনালোকে এই মাহত সকলো পৰিস্থিতিতে নিজকে বেলেন্স কৰি ৰাখিবলৈ চেষ্টা কৰিব
হয়তো সকলো পৰিস্থিতি সকলো সময়ত এই মাহত আপোনালোকে মনে বিচৰা ধৰণৰ নহবও পাৰে কিন্তু আপোনালোকে অভাৰৰিয়েক্ট নকৰিব যেহেতু এই মাহত আপোনালোকৰ জ্ঞান সকলো ক্ষেত্ৰত বাঢ়িব গতিকে যিসকল ব্যক্তিয়ে আপোনালোকৰ জ্ঞানৰ প্ৰশংসা কৰে যিসকল ব্যক্তিয়ে জ্ঞানৰ মূল্য বুজি পায় তেনে ব্যক্তিসকলৰ লগত আপোনালোকে এক মধুৰ সম্পৰ্ক স্থাপন কৰিব আৰু যিজন কেৱল আপোনাৰ তুষামোদকাৰীহে যিজনে জ্ঞানৰ আচল মূল্য বুজি নাপায় তেনে ব্যক্তিক আপোনালোকে জীৱনৰ পৰা যিমান সোনকালে পাৰে পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব নহলে তেনে দুষ্ট ব্যক্তিৰ লগত আপোনাৰ সময় আপোনাৰ শক্তি যথেষ্ট খৰচ হোৱাৰ সম্ভাৱনা আছে তেন্তে ধনুৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী